40 বছৰৰ মূৰত চাকৰিৰ জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰি আপোন ঘৰখনলৈ উভতি আহি আৱেগিক হৈ পৰিল এজন আৰক্ষী জোৱান। এক আনন্দমুখৰ পৰিৱেশত গাঁওবাসীয়ে নিজ গৃহলৈ আদৰি আনিলে জোৱানজনক। মেৰাপানীৰ দীঘল পানীৰ গাঁওখনৰ একমাত্ৰ চৰকাৰী বিষয়া হিচাপে দেশমাতৃৰ সেৱা কৰি অৱসৰ লৈ ঘৰলৈ উভতি অহা প্ৰথমজন ব্যক্তি হিচাপে পৰিগণিত হোৱা ইন্দ্ৰেশ্বৰ পায়েঙক ঢোলে ডগৰে আদৰি জনালে গাঁওবাসীয়ে। 12 এপিপিএনত ভৰ্তি হ'লোঁ তেজপুৰত। তাতে ট্ৰেইনিং কৰি 2025 ওলাই গ'লোঁ। আপোনাৰ 85ত ওলাই গ'লোঁ দৰং ডিষ্ট্ৰিক্টত আপোনাৰ উগ্ৰপন্থী হৈ বহুত কৰাৰ পাছত তাত থাকিলোঁ আপোনাৰ মোটামুটি 17 বছৰ। তাৰপৰা গ'লোগৈ লখিমপুৰত আহি আকৌ গ'লোগৈ গুৱাহাটীৰ পৰা আহি তিতাবৰ 3rd এপিত জইন কৰিলোঁ। হলদাৰ ৰেংকত জইন কৰি নাগালেণ্ড বৰ্ডাৰবোৰত খাটি পেলাই আপোনাৰ এই 2022 চনত আকৌ গ'লোগৈ ট্ৰেইনিং চেণ্টাৰত। এতিয়া 2025ত আপোনাৰ ঈশ্বৰে কৰাত যেনে যেনে অৱসৰলৈ দিছে। সুখী মই সুস্থ শৰীৰে ঘূৰি আছোঁ। কিছুমান আৱেগিক কথা ক'ব নোৱাৰি। বহুত মানে মনটো ভালো লাগিছে। বহুত ধৰক কৰ্মৰত জীৱনত সৰু মানুহ হৈ গ'লে মানে বহুত ঘাত প্ৰতিঘাত আমাৰ নিচিনা মানুহবোৰৰ কাৰণে, বিশেষকৈ পুলিচ ফ'ৰ্চত। বাকীবোৰত ইমান নাজানো। সৰু কাৰণে সৰু মানুহৰ কাৰণে বহুত। এতিয়া আমাৰ অসমত এতিয়া উন্নত হ'ল পুলিচ ট্ৰেইনিং চেণ্টাৰটো একাডেমিত। এতিয়া গোৱা পুলিচ আহি আছে 701টা। আপোনাৰ ৰাতিপুৱা 4টাৰ পৰা 1টা বজালৈকে আমাৰ নিচিনা বয়সত এতিয়া লাগি থকাত অলপ দিগদাৰ। আৰু বিশেষকৈ হিন্দী মানুহ, আমিতো হিন্দী ইমানকৈ নাজানো। আমি গাঁৱৰ পৰা ওলাই যোৱা মানুহে। সিহঁতৰ ট্ৰেইনিং শেষ হ'বগৈ, এতিয়া যাবগৈ। এতিয়া একাডেমিটো মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে বহুত উন্নত কৰিছে। বহুত কাম হওক আৰু হওক, অসমলৈ ভৰ্তি হওক। এতিয়া মানুহে ভাবে পুলিচত গ'লে ফৌজত গ'লে গুলি খাব লাগিব, মৰিব লাগিব। সেইটো মানুহে ঈশ্বৰে যেতিয়া লিখিছে তেতিয়াহে মৰিব। গুলি খায়ো বহুত মানুহ বাচি আছে। আমাৰ 85ৰ পৰা আপোনাৰ 90লৈকে আমাৰ মানুহ কিমান মৰিলে, কিমান গুলি খালে হিচাপ নাই। কিন্তু মানুহে ভাবে পুলিচত গ'লে এইটো হ'ব, ফৌজত গ'লে সেইটো নহয়। বহুত মানুহ এতিয়া ফৌজত ঘূৰি আছে, পুলিচত ঘূৰি আছে। আমিও ভগৱানে কৰাত মাজে মাজে খাইছোঁ 2-1 ঘূৰি আছোঁ। শিলগুটি খাইছোঁ, পাব্লিকৰ মাৰো খাইছোঁ। উগ্ৰপন্থী গুলি খানৰ ফাঁকেদিও গৈছে, তেও বাচি আহিলোঁ ভগৱানে কৰাত। উল্লেখ্য যে অসম আৰক্ষীৰ জোৱান ইন্দ্ৰেশ্বৰ পায়েঙে 1984 চনতেই 11 অসম আৰক্ষী বেটেলিয়নৰ জোৱান হিচাপে যোগদান কৰি 30 চনত উপ-পৰিদৰ্শক হৈ অৱসৰ গ্ৰহণ কৰে। অৱসৰ প্ৰাক মুহূৰ্তত আৰক্ষী বিষয়াজনে বিগত 3 বছৰ ধৰি দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত গোৱা আৰক্ষীৰ এটা গোটৰ প্ৰশিক্ষক হিচাপে নিয়োজিত হৈ আছিল। সুদীৰ্ঘকাল ৰাজ্যখনৰ বিভিন্ন স্থানত সুচাৰুৰূপে কৰ্তব্য সম্পাদনা কৰি এগৰাকী সফল আৰক্ষী হিচাপে চাকৰি জীৱন অতিবাহিত কৰা পায়েঙে বুধবাৰে নিজ গৃহত উপস্থিত হোৱাৰ সময়তেই গাঁওবাসীয়ে বহু নিলগৰ পৰাই স্বগৃহলৈ আদৰি লৈ যায়। স্বগৃহত উপস্থিত হৈ চাকৰি জীৱনৰ কথা সোঁৱৰণ কৰি আৱেগিক হৈ পৰে ইন্দ্ৰেশ্বৰ পায়েঙে। স্থানীয় গাঁওবাসীৰ লগতে পৰিয়ালবৰ্গই পায়েঙক গামোচা চেলেং জাপিৰে উষ্ম আদৰণি জনায়। মেৰাপানীৰ পৰা মহেন্দ্ৰ দাসৰ ৰিপৰ্টাৰ লাইভ অসম। হয়, অতি ভাল লাগিল। আমি তেখেতৰ চাকৰি যেনেকুৱাটো মই গম পাইছিলোঁ বাৰু। তেওঁ পথাৰত আছিলে আৰু ককাই ভাই দুজনে একেলগতে আপোনাৰ জইন কৰিছিল। মানে সেইটো সময়ত মানে আমাৰ শ্ৰদ্ধাৰ স্বৰ্গীয় নগেন নেওগ ডাঙৰীয়া আছিল। নগেন নেওগ ছাৰে তেখেতক দুইজনকে আপোনাৰ একেলগতে আপোনাৰ চাকৰি কৰি দিছিলে। আৰু গাঁওখনৰ কাৰণে অতি মানে গৌৰৱৰ বিষয় আছিল। তাতোতকৈ আজি বেছি গৌৰৱৰ বিষয় যে এজন তেওঁ কৰ্তব্যৰতভাৱে আছে ডাঙৰ এজন যোৱাকালি আপোনাৰ 30 জুন তাৰিখে অৱসৰ হৈছে। গতিকে গাঁওখনে আমি অতি ভাল পাইছোঁ। এইখন গাঁও আমাৰ 1971 চনত আমাৰ স্থাপিত হৈছিল। গতিকে গাঁওখনৰ প্ৰথমজন হৈছে আমাৰ অৱসৰপ্ৰাপ্ত হৈ অহা লোক। গতিকে গাঁওখনে মানে খুব ভাল পাইছে। নিজৰ কলা সংস্কৃতিৰে নিজৰ স্বাভিমান আপোনাৰ গামোচাৰে তেখেতক আদৰি শুভেচ্ছা জনাইছে। আৰু ঘৰখনত বিভিন্ন ধৰণৰ নানা তৰহৰ খাদ্য ব্যঞ্জন কৰিছে। আৰু গাঁৱৰ ৰাইজে তেখেতক সময় বিচাৰিছে। গাঁৱৰ ৰাইজৰ লগত আহক, আমাৰ অকণমান দিহা পৰামৰ্শ দিব।